মৰাণত আজিৰ দিনটোত 20 জন কভিড ৰোগীক চিনাক্ত। ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত তথা খোৱাংখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাত আজিৰ দিনটোত 18 জন কভিড ৰোগীক চিনাক্ত। আনহাতে চৰাইদেউ জিলা পাটচাকু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত 2 জন কভিড ৰোগী চিনাক্ত হয়। আক্ৰান্তসকলক বিভিন্ন কভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কভিড ৰোগীসকল হৈছে কলালো কোচগাঁৱৰ পলি চেতিয়া, 2 নং মাধৱপল্লীৰ সোনিয়া শ্বাহ, ঋতিক শ্বাহ, কঠালগুৰি চাংমাই গাঁৱৰ গুণ ফুকন, মৰাণ লাচিত নগৰৰ ৰেণু শইকীয়া, গোলাপ চন্দ্ৰ শইকীয়া, জ্যোতিৰ্ময় শইকীয়া, কলালো কোচগাঁৱৰ বিজু গগৈ, চন্দাস চেতিয়া, জুলি চেতিয়া, ৰাংচালি নেপালী, ললিত নেৱাৰ, শ্ৰাৱণ চাবৰ, অশ্বিনীপ্ৰিয়া চাবৰ, বীণা চাবৰ, ৰৌমাৰী ভোগেশ্বৰী সোণোৱাল, ৰন্তু সোণোৱাল, পূজা চেতিয়া সোণোৱাল, মৰাণ পিয়লি নগৰৰ ভাৰ্গৱ গগৈ, পাটচাকুৰ হিমাদ্ৰী ৰাজকুঁৱৰী, লাই পালেং গাঁৱৰ অনিল চাংমাই।